দেখিবলৈ পাইছিলোঁ যেতিয়া তেওঁৰ মানে খুব মন্ত্ৰ উচ্চাৰণ কৰি মানে তেওঁৰ মাতটো ভাঙি গৈছিল বহুত দিনলৈ তেওঁ মাতটো ওলোৱা নাছিল তেতিয়া কিন্তু তেওঁৰ মাতটো তেওঁ গুৱাহাটীৰ কোনোবা এখন ব্যক্তিগত নাৰ্ছিং হোমত তেওঁ চিকিৎসা কৰি তেওঁৰ মাতটো আগৰ পৰ্যায়লৈ তেওঁ কণ্ঠটো ঠিক কৰিলে তেতিয়াহ'লে এখন মাটি চাকি হাতত লৈ মানে হাজবেণ্ড ওৱাইফৰ মুখকেইখন মূৰত ভৰাই লৈ যিগৰাকী মহিলাই মন্ত্ৰ উচ্চাৰণ কৰিলে মানুহগৰাকী মানে প্ৰেগনেণ্ট হয় খুব বিতৰ্কৰ মাজত সোমাই যোৱাৰ পাছত এতিয়া লখিমপুৰৰ বাইদেউ এগৰাকীয়ে যেহেতু মানসী ৰাজখোৱা বাইদেৱে তেওঁ এটা মন্তব্য প্ৰদান কৰিছিল আৰু যিখিনি কথা কৈছে একদম শুদ্ধ কথা কৈছে আপোনালোকে তাত কোনো বিতৰ্ক কৰিবলগীয়া কোনো কথা নহয় যিবিলাক অন্ধভক্ত আছে তেওঁলোকে এই ভিডিঅ'টো চোৱা বহুতেই প্ৰয়োজন আজিৰ দিনত যিটো মানে হৈ আছে যিটো পৃথিৱীত ঘটনা হৈ আছে আপোনালোকে এই ভিডিঅ'টো কিন্তু একদম গুৰুত্বপূৰ্ণকৈ চাব লাগিব তেতিয়াহে আপোনালোকে বুজি পাব কাৰণ আজিৰ যুগত মানুহৰ হাতত 10 পইচা এটাও নাথাকে সেই যুগত যদি কোনোবাই যদি অনলাইন সেৱা কৰি যদি 500 টকা নিজৰ হাতৰ পুঁজি যদি পেলাবলগীয়া হয় 10 টকা 20 টকা সেৱা কৰিলে দক্ষিণা দিলে সেইখন শৰাই কেতিয়াও নলয় বোলে গম পাইছেনে কিছুমানে মোক কালি কমেণ্ট দিছে দেই ভিডিঅ' তলত আমাৰ ঘৰ সেইবোৰ এতিয়া কোনে দিছে নকওঁ ভিডিঅ' তলত লিখিছে যে আমাৰ ঘৰৰ মানুহ গৈছিলে 500 টকা লৈছে শৰাই বাবদ আৰু যেতিয়া দক্ষিণাৰ কাৰণে লৈছে 110 টকা নে 120 টকা সেইটো কোনো ভগৱানৰ নামত ভগৱানটো খুজি নলয় যে ইমানখিনি পইচা মোক লাগিবই বুলি গম পাইছে ইমানখিনি পইচাটো লাগিব বুলি কোনো 10 টকা সেই দক্ষিণাটো 10 টকা এটা দিলেও হয় যেতিয়া আপুনি শৰাইখন দিলে শৰাইখনৰ বাবদ যেতিয়া ধূপচাকি গছ দিলে বা পাণ তামোল দিলে তাত 10 টকা এটা দিলেও হয় বা 20 টকা এটা দিলেও হয় বা নথকাবিলাক 10-20 টকা দিব যাৰ আছে বা 100 টকা 50 টকা দিব পাৰে এতিয়া মানে তাত মানে পুৰা একদম মানে বান্ধি দিয়া হৈছে যে 100 টকা আমুকত লাগিব শৰাই লাগিব 500 টকা 100 টকা মানে যেতিয়া শৰাইখিনি দিয়াৰ পাছত দক্ষিণাটো সেই 100 টকা বিচাৰে বুলি মোক এগৰাকী বাইদেউ কমেণ্ট কৰিছিলে দেই কিন্তু তেনেকুৱা এটা হ'ব নালাগে চবৰে দুখ আছে বেদনা আছে চবৰে হাঁচি পুচি 2 টকা থয় সেই পইচাটো লৈ তেওঁলোকে তালৈ যায় অগ্নিনাভ মন্দিৰলৈ গৈ পেলাই তেওঁ শৰাই দিয়েগৈ আকৌ অহা যোৱা ভাড়া আছে গোটেইখিনি কথা ভাবিব লাগে শিখা বাইদেউ হ'লেও তেনেকৈ ইমানকৈ মানে বান্ধি দিব নালাগে সেইটো আৰু এটা কথা মানুহে যে এই আমি এতিয়া শৰাইখন ঘৰৰ পৰা লৈ যাওঁ সেই শৰাইখন যে তেওঁলোকে নলয় আমাক কিমান দুখ লাগিব কওকচোন সেই শৰাইখন তেওঁলোকে ল'ব নালাগে বাৰু তেওঁলোকৰ বহুত বস্তু হৈ যায় কিন্তু চুই হ'লেও অকণমান পূজা চূজা কৰি হ'লেও সেই ভাগ চুই পেলাই এনেকৈ মোহাই অকণমান তেওঁলোকৰ ভাগলৈ থ'ব লাগে বা মন্দিৰ ভাগলৈ আৰু অকণমান আৰু বাকীখিনি ৰাইজকে দি দিব লাগে তেনেকুৱা কৰিবতো পাৰে ন তেনেকুৱাতো চব মন্দিৰে কয় এতিয়া টিলিঙা মন্দিৰততো সেইটোৱে কৰে ন পূজাৰীসকলে যে আমি নিয়া শৰাইখনৰ তাৰ চুই দিয়ে আৰু অকণমান মন্ত্ৰ চন্ত্ৰ হেৰি কৰি মেলি তাৰপিছত সেইখিনি তেওঁলোকৰ তাত থৈ দিয়ে ফুল এপাহ হ'লেও লয় বাকীখিনি ৰাইজৰ মানে ঘৰৰ মানে গৃহলৈ পঠিয়াই দিয়ে ঠিক তেনেকুৱাতে এটা কৰিব পাৰে তেওঁলোকে সেইকাৰণে এতিয়া বিতৰ্কৰ মাজলৈ বাইদেউ সোমোৱা সেইটোৱে মানে মেইন কথা বাইদেউ সেইকাৰণে বিতৰ্কত সোমাই গৈছে আৰু বেছি দেৰি নকৰা মোৰ মানসী বাইদেউ যিখিনি কথা কৈছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছে শুনকচোন বাৰু নমস্কাৰ মোৰ নাম মানসী ৰাজখোৱা মোৰ ঘৰ লখিমপুৰত বৰ্তমান মানে এটা শিৱসাগৰ নাজিৰা যিটো অগ্নিনাভ বাবাৰ মন্দিৰ আছে মন্দিৰটোলৈ এছাম মানুহে খুব বিতৰ্কৰ সৃষ্টি কৰি আছে আচলতে বহুত দিন হৈ গ'ল বিতৰ্ক চলি থকা একো মাত নামাতো বুলি ভাবিছিলোঁ কিন্তু এইখিনিতে এটা কথা যিহেতু মই এগৰাকী মহিলা বা নাৰী আৰু সেই মন্দিৰটো অগ্নিনাভ বাবাৰ যিটো মন্দিৰটোৰ স্বত্বাধিকাৰী এগৰাকী মহিলা গতিকে এটা কথা তেওঁক মুক্ত মনেৰে সুধিব বিচাৰিছোঁ এই প্ৰশ্নটো যদিও উত্থাপন হৈ আছে ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত কিন্তু মুকলি মনেৰে তেওঁক এতিয়ালৈকে কোনেও এইটো প্ৰশ্ন কৰা নাই মই কৰিব বিচাৰিছোঁ আচলতে অগ্নিনাভ মন্দিৰটোৰ যিগৰাকী স্বত্বাধিকাৰী শিখা মজিন্দৰ বৰুৱা বাইদেউগৰাকী আচলতে যিটো আমাৰ মহিলাসকলৰ যিটো আমাৰ মাহেকীয়া ঋতুস্ৰাৱ বুলি কয় এইটো তেওঁ আচলতে হয়নে নহয় আৰু তেওঁ ইউটেৰাছটো যদি উঠাই থৈছে আমি গম নাপাওঁ বাৰু তেওঁৰ মাহেকীয়া হয়তো নহ'বও পাৰে আজিকালি খুব কম বয়সতে মানুহে ইউটেৰাছটো উঠাই দিয়ে গতিকে মানুহ মাহেকীয়া নহয় এই কথাটো তেওঁৰ পৰা জানিব বিচাৰিছোঁ যদি তেওঁ মাহেকীয়া হয় তেতিয়াহ'লেতো 8 দিন মানলৈকে আমাৰ যিসকল মহিলা আমি আচলতে ধৰ্মীয় তেনেকুৱা অনুষ্ঠানলৈ আমি নাযাওঁ মাহেকীয়া হৈ থাকিলে যদি তেওঁ গৈছে বা তেওঁ সেইটো কাম কৰিছে নজনাকেও তেওঁ সেইটো কিন্তু ভুল কৰিছে কাৰণ মহাদেৱৰ নামত তেওঁ আচলতে এইটো কৰিব নালাগে আৰু এটা কথা মাজতে দেখিবলৈ পাইছিলোঁ যেতিয়া তেওঁৰ মানে খুব মন্ত্ৰ উচ্চাৰণ কৰি মানে তেওঁৰ মাতটো ভাঙি গৈছিল বহুত দিনলৈ তেওঁ মাতটো ওলোৱা নাছিল তেতিয়া কিন্তু তেওঁৰ মাতটো তেওঁ গুৱাহাটীৰ কোনোবা এখন ব্যক্তিগত নাৰ্ছিং হোমত তেওঁ চিকিৎসা কৰি তেওঁৰ মাতটো আগৰ পৰ্যায়লৈ তেওঁ কণ্ঠটো ঠিক কৰিলে তেতিয়াহ'লে এখন মাটি চাকি হাতত লৈ মানে হাজবেণ্ড ওৱাইফৰ মুখকেইখন মূৰত ভৰাই লৈ যিগৰাকী মহিলাই মন্ত্ৰ উচ্চাৰণ কৰিলে মানুহ
মানুহগৰাকী মানে প্ৰেগনেণ্ট হয় তেতিয়াহ'লে সেই মানুহগৰাকীয়ে তেওঁ এই চাকিখনৰ বলেৰে কিয় তেওঁ নিজৰ কণ্ঠটো ঠিক কৰিব নোৱাৰিলে এইটো এটা কথা তেওঁ সুধিব বিচাৰিছোঁ আৰু তেওঁ এনেকুৱা বৈজ্ঞানিক যুগত আচলতে এনেকুৱা বিভ্ৰান্তিমূলক সৃষ্টি কেতিয়াও মানুহৰ মাজত কৰিব নালাগে ভক্তসকলক আমি কেতিয়াও ক'বলৈ নাযাওঁ যিসকল ভক্ত গৈ আছে তেখেতলোকে আমি আমাৰ হিন্দু ধৰ্মত কি হয় ক'ৰবাত যদি এটা আহঁত গছতো যদি এডোখৰ গেৰুৱা কাপোৰ মেৰিয়াই থোৱা থাকে তাতো আমি মূৰটো দুৱাই কৃষ্ণ বুলি কৈ থৈ যাওঁ ভগৱানৰ নাম আমি লৈ যাওঁ অদৃশ্য শক্তি এটা পৃথিৱীত আছে যিটো অদৃশ্য শক্তিৰ দ্বাৰা পৃথিৱীখন পৰিচালিত হৈ আছে বুলি আমি গম পাইছোঁ কিন্তু তাৰ আঁৰত বৈজ্ঞানিক কথা কিছুমানো আছে ইমান ভিতৰলৈ আমি বিষয়টো নাযাওঁ যিহেতু বিতৰ্ক হৈ আছে বিতৰ্ক হৈ থকাৰ কাৰণে ক'বলৈ বিচাৰিলোঁ আৰু এতিয়া এই বাতৰিটো যেতিয়া প্ৰচাৰ হ'ব প্ৰচাৰ হোৱাৰ পিছত বহুতে হয়তো চাগে মোক মুকলি মনেৰে প্ৰশ্ন কৰিব বা বহুতে ক'ব যে এইটো বেয়া হৈছে মানে শিৱৰ নামত এনেকুৱা কৰিব নালাগে বা মানুহগৰাকীয়ে টকা নিজে বিচৰা নাছিলে আচলতে মানুহে নিজে ইচ্ছা কৰি দিছিলে 500 টকাকৈ যেতিয়া এখন শৰাইত লোৱা হয় তেতিয়াহ'লে এদিনত মানে তেওঁ অতি কমে 50খন শৰাইৰ পইচা পায় পইচাটো তেওঁ পাওক তেওঁ পইচা ঘটাৰ এটা আহিলা হিচাপে মহাদেৱক ব্যৱহাৰ কৰিছে আমি সেইটো ভালেই পাইছোঁ কিবা এটাতো লাগিব ৰাস্তা মই কিবা এটা কাম কৰি আছোঁ তাত 2 টকা পাইছোঁ মই সেইটো কৰিমেই ন গতিকে তেওঁ সেইটো কাম কৰি আছে তেওঁ ভাল পাইছে কৰক ক'বলৈ নাযাওঁ কিন্তু মানুহৰ মনত যিটো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে এগছি মাটি চাকি হাতত লৈ কেইটামান মন্ত্ৰ উচ্চাৰণ কৰিলেই যদি মানুহৰ বিভিন্ন দিশৰ পৰা মানুহ কুশল মংগল হয় তেতিয়াহ'লে মই মোৰ ল'ৰাটো ইমান কষ্ট কৰি কিয় পঢ়াইছোঁ বা বাকী যে মানুহবিলাকে ইমান কষ্ট কৰি ল'ৰা ছোৱালীবিলাক কিয় পঢ়াইছে আমি হায়াৰ ছেকেণ্ডাৰী ভালকৈ পাছ কৰি যোৱাৰ পিছতে আমাৰ সন্তানটি আমি সদায় মানে ছায়েন্সত কিয় পঢ়াব বিচাৰোঁ ষ্ট্ৰীম ছায়েন্স কিয় দিওঁ কাৰণ তাত মানে আমি বিচাৰোঁ যে মোৰ ল'ৰাটো ডক্টৰ হওক বা মোৰ ল'ৰাটো ইঞ্জিনিয়াৰ হওক বা মোৰ ল'ৰাটো ভালকৈ প্ৰশাসনিক বিষয়া হওক এনেকৈ আমি বিচাৰোঁ কিন্তু আমি কেতিয়াও কবিৰাজ হ'বলৈ মোৰ ল'ৰাটো আগবঢ়াই নিদিওঁ কেতিয়াও শিৱ বাবাৰ নামত এনেকৈ মানে মন্দিৰ খুলি শিৱ বাবাৰ নামত তেওঁ টকা আৰ্জিবৰ কাৰণে আমি তেখেতক আমি মোৰ সন্তানটি কেতিয়াও আগবঢ়াই নিদিওঁ গতিকে পৃথিৱীত যদি এগছি মাটি চাকিৰ যদি মাটি চাকিৰ মন্ত্ৰ উচ্চাৰণ কৰিলেই যদি মানুহ এগৰাকী মহিলা মানে প্ৰেগনেণ্ট হয় তেতিয়াহ'লে আমি MBBS কিয় পঢ়াইছোঁ ল'ৰা ছোৱালীক আমি ছায়েন্স ষ্ট্ৰীমত কিয় পঢ়াইছোঁ আমি ডক্টৰ মোৰ সন্তানটিক মই ডক্টৰ হিচাপে কিয় প্ৰতিষ্ঠিত কৰিছোঁ সেইখিনি কেতিয়াও নহ'লহেঁতেন তেওঁ কৰক তেওঁৰ ঘৰত থাপনা পাতক তেওঁ মহাদেৱক তেওঁ তাত তেওঁ নিজে পূজা কৰক আমি ক'বলৈ নাযাওঁ আৰু 10গৰাকী মহিলাও তাত কৰক আমি তাত ক'বলৈ নাযাওঁ কিন্তু তেওঁ যিটো কাম কৰি আছে এইটো আচলতে যিটো প্ৰচাৰ কৰি আছে এইটো সাংঘাতিক ধৰণে বেয়া কৰিছে কাৰণ তেওঁ যেতিয়াৰ পৰা তেওঁ মন্দিৰটো মানে প্ৰচাৰলৈ আহিলে প্ৰচাৰ হ'ল তেতিয়াৰ পৰাই তেওঁ কি কৰিলে তাত বিভিন্ন ধৰণৰ তৰিকা লগাই দিলে তাত শিৱও মানে কেতিয়াবা কোনোবা 2গৰাকীমান মহিলা দেখোঁ খুব মানে উদণ্ডভাৱেৰে চুলি তুলি মেলি মানে তাত তেওঁলোকে নাচি থাকে তেওঁলোকৰ গাত শিৱ বাবা লম দিছে কথাটো কি আচলতে বাবাটো কেনেকৈ লম্ভে একদম জ্বলন্ত উদাহৰণ এটা মই আপোনালোকক দিব বিচাৰিছোঁ এইখিনিতে ক'ব বিচাৰিছোঁ যিহেতু মোৰ এতিয়াৰ পৰা 5 বছৰ আগতে মই নিজে এটা জ্বলন্ত উদাহৰণ মোৰ এতিয়াৰ পৰা 5 বছৰ আগতে মোৰ গাত মানে যিটো এটা বসন্তৰ বীজাণু বুলি কয় ডাঙৰকৈ মোৰ মূৰৰ চুলিৰ পৰা ভৰিৰ আঙুলিলৈকে মোৰ গাত বসন্ত দেখা দিছিল যিটো বৰ আই বুলি আমি কওঁ তেতিয়া ভৰ হাত আছিলে আহাৰ হাতৰ কাৰণে মোৰ ঘৰৰ মানুহে মানে মোৰ শাহুৰ ঘৰৰ মানুহে মোক মেডিকেল নিয়া নাছিলে যে মানে হাতত আমি চোৱা লাগি আছে আমি টোপোলা টাপলি বান্ধিব নোৱাৰোঁ আমি তেতিয়াহ'লে আমি মেডিকেল নিনো এনেকৈ বুলি থকাৰ পিছত 3 দিনৰ পিছত মই যেতিয়া চেঞ্চলেছ হৈ গৈছোঁ সম্পূৰ্ণ তেতিয়া লখিমপুৰৰ এজন বিশিষ্ট মানে মেডিচিন ডক্টৰৰ ওচৰলৈ আনি মোক যেতিয়া মানে এণ্টিবায়'টিক দিছে তেতিয়া কিন্তু তেতিয়ালৈকে মোৰ বেমাৰটো সম্পূৰ্ণৰূপে মোৰ বীজাণুখিনি মানে এণ্টিবায়'টিক কৰাৰ লগে লগে শুকাই গৈছে কিন্তু মোৰ সেইটো সময়ত যেনেকুৱাখিনি হৈ আছিলে মই যদি ক'লোহেঁতেন মোৰ গাত দেৱী লম্ভী আছে মোৰ গাত আই লম্ভী আছে মোৰ গাত ভগৱান লম্ভী আছে চবেই মানিলেহেঁতেন কাৰণ মই তেতিয়া জ্বলন্তভাৱে মোৰ গাটোত সম্পূৰ্ণৰূপে মোৰ মহামাৰীয়ে দেখা দি আছিল কিন্তু মই সেইটো সময়ত মোৰ ব্ৰেইনটোৱে এটাই কৈ আছে যে মোক মেডিকেল লৈ যাওক মোক ডক্টৰৰ ওচৰলৈ লৈ যাওক মোৰ ভাল হ'ব কিন্তু মই সেই মুহূৰ্তত ক'ব পাৰিলোহেঁতেন গতিকে এনেকুৱাখিনি মানুহে মনত সৃষ্টি কৰা এটা বিভ্ৰান্তি এটা ভুল ধাৰণা এইটো যাতে মানে তেওঁ বেছিকৈ প্ৰচাৰ নকৰক আৰু মই যিটোতে প্ৰশ্ন কৰিছোঁ মই লখিমপুৰৰ হয় গতিকে তেওঁ আপোনালোকৰ চেনেলৰ জৰিয়তে এই প্ৰশ্নটোৰ উত্তৰ যাতে মোক দিয়ে যদি তেওঁ ইউটেৰাছটো ৰিমুভ কৰাই থৈছে আমি নাজানো যদি তেওঁ ইউটেৰাছটো উঠোৱা নাই তেতিয়াহ'লে তেওঁ মাহেকীয়া হয় নে নহয় যদি হয় তেওঁ প্ৰত্যেক দিনা এই মন্দিৰৰ পৰা তেওঁ কিয় লাইভ আহে গতিকে এইখিনি কথাকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই ক'লোঁ